নমস্কাৰ। দুটি শব্দ আলোচনা কৰিম। প্ৰথম শব্দটি হৈছে স্পেচিয়েলি আৰু ২ নম্বৰ শব্দটি হৈছে স্পেচিয়েলি। এই স্পেচিয়েলি শব্দটি হওক বা স্পেচিয়েলি শব্দটি হওক, দুইটি শব্দ কিন্তু এডভাৰ্ব শব্দ অৰ্থাৎ ক্ৰিয়া বিশেষণ শব্দ। আৰু এই দুইটি শব্দ আমাৰ ডে টু ডে লাইফ, এভৰিডে লাইফ বা পাব্লিক স্পিকিং বা ইন্টাৰেকশ্যন ব্যৱহাৰ কৰা হয়। বলক আমি চাওঁ স্পেচিয়েলি শব্দটোৱে কি বুজা বা কি অৰ্থত ব্যৱহাৰ কৰা হয়। স্পেচিয়েলি মিনছ পাৰ্টিকুলাৰ, অৰ্থাৎ অসমীয়াত বিশেষ, বিশেষকে, ঘাইকে বা প্ৰধানকে। আৰু ইটস হাইলাইটস এ পাৰ্চন অৰ এ থিং আউট অফ মেনি, অৰ্থাৎ এই স্পেচিয়েলি শব্দটো আমাৰ ব্যক্তি বিশেষৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় বা আমাৰ বস্তুৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়, কিন্তু আউট অফ মেনি অৰ্থাৎ বহুতৰ মাজৰ পৰা যেতিয়া এজনক বুজোৱা হয় বা এটাক বুজোৱা হয়। আমি উদাহৰণস্বৰূপে লিখিব পাৰি যে আই লাভ দ্য ফ্ৰুটছ, এস্পেচিয়েলি দ্য পাইনাপল, অৰ্থাৎ মই ফল মূল ভাল পাওঁ, কিন্তু বিশেষকে বা ঘাইকে বা প্ৰধানকে মই আনাৰসটো ভাল পাওঁ। আৰু ২ নম্বৰ শব্দটো হৈছে স্পেচিয়েলি। এইটো এটি এডভাৰ্ব শব্দ হয়, যাৰ অসমীয়া অৰ্থ হৈছে বিশেষভাৱে বা আমাৰ বিশেষ উদ্দেশ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আমি ইংলিছতে ইট ইউজ ফৰ স্পেচিয়েল পাৰপজ বা ইট ইজ ইউজড এক্সক্লুসিভলি ফৰ এ পাৰ্চন অৰ এ থিং। আমি এটি বাক্যৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম। আই হেভ বেকড এ কেক স্পেচিয়েলি ফৰ ইয়ৰ বাৰ্থডে পাৰ্টি, অৰ্থাৎ মই তোমাৰ বাৰ্থডে পাৰ্টিৰ কাৰণে স্পেচিয়েলি বা বিশেষভাৱে মই এটি কেকটো বনাই আনিছো। বা আমি এনেকে ক'ব পাৰি আই হেভ বট এ টি চাৰ্ট স্পেচিয়েলি ফৰ ইউ, অৰ্থাৎ ইয়াত স্পেচিয়েল পাৰপজটো বুজাইছে, বিশেষ উদ্দেশ্যটো বুজাইছে। লগতে আমি ক'ব পাৰি যে এই স্পেচিয়েল শব্দটো আমাৰ ইন্টেনশ্যনৰ ক্ষেত্ৰত বুজায়, যে আমি কোন ইন্টেনশ্যনত বস্তু আনিছো বা আমাৰ এইটো কি কাৰণে আমি ডিজাইন কৰি আনিছো। গতিকে স্পেচিয়েল শব্দটো আমাৰ এক্সক্লুসিভলি ফৰ এ পাৰ্চন অৰ এ থিং ইন এ পাৰ্টিকুলাৰ ৱেত বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। লগতে আমাৰ স্পেচিয়েল শব্দটো পাৰ্টিকুলাৰলি বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, rather than usual. Thank you.